नेमसू जिंदाबाद 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 नेमसू लॉन्ग लिव लॉन्ग लिव लॉन्ग लिव गणतांत्रिक उत्सव बंद करो बंद करो बंद करो गणतांत्रिक उत्सव बंद करो बंद करो बंद करो उत्सव करा व्यक्तिসকলক পুনর্সংস্থাপন করো उत्सव करा व्यक्तिসকলক পুনর্সংস্থাপনের ব্যবস্থা করো नेमसू जिंदाबाद 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 जय नेमसुर निर्देशत समग्र अहोমৰ লগতে আজি আমি কলিয়াবৰ জিলা সমিতিয়ে एक स्मारकपत्र जरिए आमार अहोम सरकार तथा अहोমৰ माननीय सन्मानीय मुख्यमंत्री डांगरियाक एक स्मारकपत्र प्रदान करूँ। बर्तमान अहोमत चलि थका जी अमानवीय उच्छेद সেইখিনি बंदर दाबीरे और लगते बांग्लादेशी नामत विभिन्न धৰণৰ आमार संख्यालघु मानुहक जी अन्याय अत्याचार करिছে तार दाबीरे आमी आज एक स्मारकपत्र दिওঁ। लगते आमार जी उच्छेद चलि আছে সেই उच्छेदर आमी संगठने केতিয়াও विरोधिता नकरों। उच्छेद करक सरकारे, किन्तु जी आमार आईन जी संविधान সেইখিনিৰ नियमत जाते सरकारे उच्छेद करे तार कारण आमी तीव्रभावे दाबी जनाइছোঁ। उच्छेद करार आगते সেই ব্যক্তিসকলক পুনৰ সংস্থাপন কৰিব লাগে, খোৱা বোৱা থকাৰ যি মৌলিক অধিকাৰ সেইখিনি ব্যৱস্থা কৰিবলৈ চৰকাৰে উচ্ছেদ কৰক। আৰু অৰিজিনেলি যোনখিনি চৰকাৰ উচ্ছেদ কৰা মাটি উচ্ছেদ কৰিবলগীয়া আছে কৰিবই, সেইখিনি আমাৰ কোনো ধৰণৰ বাধা নাই। কিন্তু যিসকল মানুহৰ মেদিপট্টা মাটি উচ্ছেদ কৰিছে তেওঁলোকক যাতে সম্পূৰ্ণ চৰকাৰে যি মানে আইনী প্ৰক্ৰিয়াত পইচা দিব লাগে, সেইখিনি খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু বৰ্তমান সময়ত দেখা গৈছে যাক উচ্ছেদৰ নামত মানুহক গুলিয়াই হত্যা কৰিছে, এই গুলিয়াই হত্যা কৰাটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আজি চাওক বছৰ বছৰ ধৰি আপোনালোকৰ এটা জায়গাত আপোনাৰ হাজাৰ হাজাৰ পৰিয়াল বসবাস কৰাৰ পাছত সেই মাটিখিনি যাতে নেকি চৰকাৰীকৰণ হয় বা চৰকাৰৰ প্ৰয়োজন হয়, সেইটো আপোনাৰ যোনটো ছিষ্টেম সেই ছিষ্টেমত উচ্ছেদ কৰিবৰ কাৰণে আমি তীব্ৰভাৱে সংগঠনৰ ফালৰ পৰা দাবী জনাইছোঁ। লগতে অসম চৰকাৰক পুনৰাই মই দাবী জনাইছোঁ যি গুলিয়াই হত্যা কৰাৰ যি বৰ্তমান আৰম্ভ হৈছে সেইখিনি অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আজি আমি স্মাৰকপত্ৰৰ জৰিয়তে চৰকাৰক আমি অৱগত কৰাইছোঁ। অনাগত দিনত যদি ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিব লাগে, আমি ৰেলপথ ৰাস্তা আপোনাৰ যি গণতান্ত্ৰিক আন্দোলন আছে সেইখিনি কৰিবৰ কাৰণে আমি বাধ্য হ'ম, যাতে অতি শীঘ্ৰে চৰকাৰে এইখিনি মানে বন্ধ কৰে আৰু যিসকল ব্যক্তিক পুনৰ উচ্ছেদ চলাব সেইখিনি ব্যক্তিক যাতে আপোনাৰ যি ছিষ্টেমেটিক তাৰ ভিতৰত উচ্ছেদ কৰে তাৰ কাৰণে দাবী জনাইছোঁ। গোৱালপাৰাত যি আপোনাৰ উচ্ছেদ চলি আছে তাতে 2-3জন মানুহক গুলিয়াই হত্যা কৰিছে, এইখিনি কিন্তু চৰকাৰৰ কোনো নিয়ম নহয়। চৰকাৰে উচ্ছেদ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। আজি চৰকাৰে যদি উচ্ছেদ কৰিবলগীয়া হয় মানুহক মাৰি পেলাই উচ্ছেদ কৰিব লাগিব নেকি? আমি চৰকাৰক তীব্ৰভাৱে গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ যি গুলিৰ ৰাজত্ব চলিছে সেইখিনি অতি শীঘ্ৰে বন্ধ হ'ব লাগে। চৰকাৰে গুলিয়াই কিন্তু কেতিয়াও সমস্যা সমাধান কৰিব নোৱাৰে। আজি এইখন ভাৰতবৰ্ষত বিশেষকৈ আমাৰ অসমৰ কথাটো 1971 চনৰ আগৰ হোৱা যিমান মানুহ আছে সকলোৱে বৈধ নাগৰিক হয়। 1971 চনৰ 25 মাৰ্চৰ পাছত হোৱা যিমান মানুহ আছে আমি চৰকাৰক সহায় কৰিম। আপোনালোকে যদি অৰিজিনেলি ইহঁতক বহিষ্কাৰ কৰিব বিচাৰে তে এজনকৈ বিচাৰি আপোনালোকে বহিষ্কাৰ কৰক, আমি কিন্তু আপোনাক সম্পূৰ্ণভাৱে সমৰ্থন জনাম। नेमसू जिंदाबाद 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 नेमसू लॉन्ग लिव लॉन्ग लिव लॉन्ग लिव गणतांत्रिक उत्सव बंद करो बंद करो बंद करो गणतांत्रिक उत्सव बंद करो बंद